নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। হয়, গৰিমা শইকীয়া গাৰ্গ পুনৰ অসুস্থ হৈ পৰিছে। যোৱাকালি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে কিছুমান ছ'চিয়েল মিডিয়াত চলোৱা অপপ্ৰচাৰৰ বাবে। তেওঁ বাৰে বাৰে অসুস্থ হৈ পৰিছে। এনেদৰে যদি বাৰে বাৰে তেওঁ অসুস্থ হৈ থাকে, তেওঁৰো যে কিবা এটা নহ'ব, আমি ক'ব পাৰিমনে বুকু ডাঠি কৰি যে তেওঁৰ কিবা এটা নহ'ব? এনেই মানসিক আৰু শাৰীৰিকভাৱে তেওঁলোক এনেই অসুস্থ। তেওঁলোক মনৰ পৰাও সুস্থ নহয় আৰু শৰীৰৰ পৰাও সুস্থ নহয়। যোৱা এমাহে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰিছে। তেনেদৰে বহি থাকিলে মাইকী মানুহৰ কেনেকুৱা ধৰণৰ অসুবিধা সন্মুখীন হ'বলগীয়া হয়, আমি মাইকী মানুহবোৰে নিশ্চয়কৈ বুজিব পাৰোঁ। আমি দিনে ৰাতিয়ে বহি থাকিলে আমাৰ পেটৰ বিষ হ'ব পাৰে, আমাৰ বেক পেইন হ'ব পাৰে। সেইবোৰ তেওঁ কাটি কৰি নিজৰ স্বাস্থ্যৰ কথা খেয়াল নাৰাখি দিনে ৰাতিয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিছে আৰু কোনো এটা ৰাতি তেওঁ শুৱা নাই। গোটেই ৰাতি তেওঁ কান্দি কান্দি পোহৰ কৰিছে। তেওঁলোকৰ পুত্ৰ অৰুণ গাৰ্গে কৈছে, গৰিমা শইকীয়া গাৰ্গে কেতিয়াও শুৱা নাই। গোটেই ৰাতি তেওঁ কান্দি কান্দিয়ে পোহৰ কৰিবলগীয়া হৈছে। এটা সময়ত যদি তেওঁ ভাবে যে জুবিন গাৰ্গ জীয়াই আছে, মোৰ লগতে আছে, কিন্তু আনটো সময়তে তেওঁ ভাবে যে তেওঁ নাই কাৰণেতো এইখন যুদ্ধ মই কৰিবলগীয়া হৈছে। এইখিনি কাম আজি মই অকলশৰীয়াকৈ কৰিবলগীয়া হৈছে। যিটো সময়ত তেওঁ অকলশৰীয়াকৈ এটা কামেই কৰিব লগা হোৱা নাছিলে, তেনে সময়ত আজি অকলশৰীয়াকৈ এইখন যুদ্ধ কৰিবলগীয়া হৈছে। এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ ভৰ্তি হৈ আছে। এনেদৰে তেওঁক যদি আমি অপদস্থ কৰি থাকো, আমি নিন্দা কৰি থাকো, তেওঁৰ নিন্দাই চৰম সীমা অতিক্ৰম কৰিছে। তেওঁক শ্যামকানু মহন্তৰ পত্নীৰ সৈতে তুলনা কৰা হৈছে। শ্যামকানু মহন্তৰ পত্নীয়ে উকিল বিচাৰি হাবাথুৰি খাইছে আৰু গৰিমা শইকীয়া গাৰ্গে নিজ স্বামীৰ কাৰণে একোৱে কৰা নাই। একাংশইতো ক'ব বিচাৰিছে যে জুবিন গাৰ্গ তাৰ মৃত্যুৰ বাবে দায়ী গৰিমা শইকীয়া গাৰ্গ। এনেবোৰ কথাই শুনি তেওঁ মানসিকভাৱে ভাঙি পৰিছে। তেওঁক ইমান নিন্দা কিয় কৰা হৈছে? তেওঁতো সেইজন ৰজাৰে ৰাণী আছিল, যিজনক আমি ৰজাৰ আসনত বহুৱাইছিলো। সেইজন ৰজাৰে ৰাণী। তেওঁক যে আমি ইমান মৰম আৰু আদৰ দিছিলো, সেইজন ৰজাৰ ৰাণীক আমি সিমানখিনি মৰম আদৰ দিব নোৱাৰোনে? তেওঁক আমি বাৰে বাৰে এনেদৰে অপদস্থ কৰি থকা হৈছিল। তেওঁ দিনে নিশাই কান্দিছে আৰু কান্দিছে। তেওঁৰ চকু পানীখিনি আমি এবাৰো দেখা নাই। কেৱল তেওঁক আমি মানসিকভাৱে অত্যাচাৰ কৰিছো। একাংশ মুখা পিন্ধা জুবিন অনুৰাগীয়ে এইবোৰ কাম কৰি আছে আৰু দোষীক নিৰ্দোষী সজাবলৈ একাংশই উঠি পৰি লাগিছে। আমি যে দোষীক নিৰ্দোষী সজাবলৈ উঠি পৰি লাগিছে বা তেওঁলোকে যে দোষীক নিৰ্দোষী সজাবলৈ উঠি পৰি লাগিছে, আমি আদালতৰ ৰায় বিচাৰ হোৱালৈকে অপেক্ষা কিয় নকৰোঁ যে তেওঁলোকে কি ৰায় দিয়ে? তেওঁলোক সঁচাকৈয়ে নিৰ্দোষী আছিল নে? তেওঁলোকক সোধ-পোছ কৰোঁতে নিশ্চয় কিবা এটা পাইছে, সেইকাৰণে তেওঁলোকক জেইলত ৰখা হৈছে। এনেতো তেওঁলোকক জেইলত ৰখা হোৱা নাই। তেতিয়াহ'লে একাংশই কিয় তেওঁলোকক নিৰ্দোষী সজাবলৈ বাৰে বাৰে চেষ্টা কৰিছে? এনেবোৰ কথাৰ কাৰণে গৰিমা শইকীয়া গাৰ্গ বাৰে বাৰে অসুস্থ হৈ পৰিছে আৰু বাৰে বাৰে তেওঁ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে। যোৱাবাৰ 7 দিন 8 দিন চিকিৎসালয়ত ভৰ্তি হৈ তেওঁ অকমান ভাল পাই ঘৰলৈ আহিছিলহে মাত্ৰ। আকৌতে তেওঁ যোৱাকালি চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে। তেওঁৰ স্বাস্থ্যৰ প্ৰতি আমি বুজন লওঁচোন। তেওঁক আমি সহানুভূতি অকমান দেখুৱাওঁচোন। এইখিনি নকৰি তেওঁক বাৰে বাৰে আমি জাৰ্জ হৈ তেওঁক
দোষী সাব্যস্ত কৰিব নালাগে, কাৰণ আইনে যি বিচাৰ কৰে সেই বিচাৰত তেওঁলোক সন্তুষ্ট। আৰু চাৰ্জশ্বিটখনক লৈও তেওঁলোক কিছুমানে প্ৰশ্ন কৰিছে, তেওঁ সন্তুষ্ট বুলি কিয় কৈছিলে? তেওঁ সন্তুষ্ট বুলি কোৱা নাছিলে, তেওঁলোকে সেইখন ভালদৰে পঢ়িয়ে চোৱা নাই। আৰু পঢ়ি চালেও লৰ কথা আমি ভালদৰে সাধাৰণ মানুহে আমি একেবাৰেই বুজি নাপাওঁ। তেওঁ গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে একেটা কথাকে কৈ আছে, আমি ইমানো অভিজ্ঞ নহয় যে সকলো কথা আমি বুজি পাওঁ। গতিকে তেওঁক বাৰে বাৰে কাঠগড়ালৈ নানিলেও হ'ব। এইখিনি কৈয়ে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছো। আশা কৰো নিশ্চয় ভাল পাব। ধন্যবাদ।